অলপতে বহুকেইটা ষ্টপেজ আহিল, বহুকেইটা মানে ঠিক তেনেকুৱা আৰু বহু কিন্তু ৰৈ গ'ল। নলবাৰী কাঞ্চন এতিয়াও পোৱা নাই। ঠিক তেনেকৈ বিভিন্ন দূৰ দূৰণিৰ মানুহে গুৱাহাটী অহাৰ কাৰণে ট্ৰেইনৰ ষ্টপেজ পোৱা নাই। আজি আপোনাৰ আলিপুৰ ইণ্টাৰচিটি এখন সাধাৰণ গাড়ী, ইমান কিন্তু খুব প্ৰয়োজনীয় গাড়ী, তাৰমানে সাধাৰণ মানে নৰ্মেল ষ্টেটাছৰ, কোনো ৰিজাৰ্ভেশ্যনৰ গাড়ী নহয় এখন। গোলাঘাটৰ দৰে জেগাত আজি ৰেল ষ্টপেজ দিয়া নাই। জীয়াঢল ধেমাজিৰ মানুহে সাধাৰণ তেজপুৰৰ কাৰণে অহা এখনেই গাড়ী তেওঁলোকৰ ষ্টপেজ পোৱা নাই। চিয়াজুলি ষ্টপেজ পোৱা নাই। গতিকে এনেকুৱা ষ্টপেজৰ ক্ষেত্ৰতো পাবলগীয়াবিলাক পোৱা নাই। লোকেল ট্ৰেইন আজি ডাবলিং হৈ গ'ল আমাৰ ৰঙিয়া, কওকচোন ৰঙিয়া নলবাৰী অঞ্চলৰ মানুহ বা নগাঁৱৰ ফালৰ পৰা কোনোবা ষ্টুডেণ্ট যদি গুৱাহাটী কলেজত ক্লাছ কৰিম বুলি যায়, ৰাতিপুৱাৰ ভাগত তেওঁৰ ক্লাছত শ্ৰেণীকোঠাত উপস্থিত হ'ব পৰাৰ কাৰণে কোনো লোকেল ট্ৰেইন নাই। তেতিয়াহ'লে হোৱাট ফৰ ইলেক্ট্ৰিফিকেশ্যন? গতিকে সেই যিটো বৈদ্যুতিক লোকেল ট্ৰেইন, যাক EMU MEMU বুলি কয়, সেইবিলাক আজিলৈ কোনো এটা ৰেক, ইনস্পাইট অফ ৰিপিটেড ৰিমাইণ্ডাৰ্ছ আৰ বিং চেণ্ট ফ্ৰম মালিগাঁৱে কিন্তু লিখিছে দেই, দিল্লীয়ে কিন্তু এলাউ কৰা নাই, দিয়া নাই, এতিয়ালৈকে এলটমেণ্ট দিয়া নাই। দেখাওঁ, যোৱা এই 2019 চনৰ এই চৰকাৰৰ যিটো দ্বিতীয় কাৰ্যকাল আছিলে, সেই এনেতে লকডাউনো হৈছিল, সেই তাৰ সুযোগ লৈ পেলাই বিভিন্ন গাড়ী তেওঁলোকে এইটো কেঞ্চেল কৰি ৰাখিছিলে। গতিকে সেই গাড়ীবিলাক ঠিক আছে, কিছু অসুবিধা আছিল, বন্দে ভাৰত চলাবৰ কাৰণে ছিংগল লাইন আছিল কাৰণে 3খন গাড়ী গুচাই দিয়া হ'ল। এতিয়াতো ডাবলিং হ'ল, সেই গাড়ী এতিয়া ৰেষ্টৰ কিয় কৰা নাই? এই ফৰ এক্সাম্পল মই কওঁ, আলিপুৰৰ পৰা কামাখ্যালৈ এখন ট্ৰেইন আহিছিল, যিখন ট্ৰেইনত ছাগলী এনেকৈ কোলাত লৈ পেলাই কামাখ্যা মন্দিৰৰ কাৰণে আমাৰ এই স্থানীয় মানুহবিলাক আহিছিল। এই চৰকাৰে কৈছে যে মা কালীৰ পৰা মা কামাখ্যালৈ ট্ৰেইন দিলে ভাল কথা, কিন্তু আমাৰ মা কামাখ্যাৰ কাৰণে আমাৰ এই অঞ্চলৰ স্থানীয় যিবিলাক দৰ্শনাৰ্থী, আলিপুৰ বা আমাৰ এই বঙাইগাঁও এণ্টাৰ অঞ্চলৰ সেই মানুহবিলাকৰ কাৰণে যিটো একমাত্ৰ গাড়ী এখন আছিলে কামাখ্যা ইণ্টাৰচিটি, কিয় আজিলৈ চলা নাই? লোকেল ট্ৰেইনৰ কাৰণে এই অঞ্চলৰ মানুহৰ যিটো ব্যৱসায় বাণিজ্য, সেইটো গ্ৰ' তেতিয়াহে কৰিব। দূৰ দূৰণিৰ এখন প্ৰিমিয়াম ট্ৰেইনে কোনো কৰিব নোৱাৰে। যি বিলাসী ট্ৰেইনৰ কথা ক'লো, সেইবিলাক গুৱাহাটীলৈ আহিবহে। গুৱাহাটীৰ পৰা যোৱা হ'লে ৰাতিপুৱা গ'লহেঁতেন, মন কৰিব, সন্ধিয়া আহিব, তাৰমানে টুৰিষ্ট আহিব বা এচেঞ্চিয়েল কোনোবা আহিব, ঠিক আছে, ৱেলকাম, সেইবিলাকো লাগিব। কিন্তু ৰাতিপুৱাৰ ভাগত যদি দিয়া হ'লে আমিও যাব পাৰিলোহেঁতেন ওলাই, কাৰণ বেংগল ছেকশ্যনত যিকেইটা ষ্টেচনত ষ্টপেজ দিলে, তাৰ মই 2টা ষ্টেচনত লৈছোঁ, জলপাইগুৰি ৰোড আৰু আলুৱাবাৰী। আৰু আমাৰ ইয়াৰ বৰপেটা ৰোড আৰু কোকৰাঝাৰ পাব লাগে। এতিয়া মন কৰক, সেই যি পেচেঞ্জাৰ ফিগাৰ জলপাইগুৰি ৰোডত যোৱা বছৰটোৰ 2,39,000 239,501 নাম্বাৰ অফ পেচেঞ্জাৰ্ছ, বৰপেটা ৰোডৰ কিমান জানে? 7,53,000। আলুৱাবাৰী 3.99, মানে 4 লাখ আলুৱাবাৰী। কোকৰাঝাৰ 4,14,000, বৰপেটা ৰোড 7,53,000। আৰু আৰ্নিংছ 2,46,00,000 জলপাইগুৰি, কোকৰাঝাৰৰ 3.73, বৰপেটা ৰোডৰ 5,61,00,000। মানে ইন টাৰ্মছ অফ আৰ্নিংছ এজ ৱেল এজ নাম্বাৰ অফ পেচেঞ্জাৰ্ছ আৰ কনচাৰ্ণ, আমি যেন আজি যদি এইবিলাক ভোটৰ সংখ্যা বুলি কওঁ, আমি বহু লাখ ভোটত মানে আমি উইন কৰিবলগীয়া এটা চিটুৱেশ্যন আমি পাইছিলোঁ, যদিও আমাক যেন গুৰুত্ব নিদিলে। ৰঙিয়া মানেতো ৰঙিয়া নহয়, ৰঙিয়া এটা এণ্টাৰ নৰ্থ বেংকৰ গেটৱেৰ এটা কানেক্টিং পইণ্ট। সেই ৰঙিয়াত আপোনাৰ ৰাজধানী এতিয়াও ষ্টপেজ দিয়া নাই, অথচ সেই ট্ৰেইনখনে বেগুচৰাই হৈ ঘূৰাই লৈ যায়। বেগুচৰাই এটা ষ্টেচন, বেগুচৰাই আউটাৰ ষ্টেটৰ গলিয়ে গলিয়ে ঘূৰাই সেই অঞ্চলৰ মানুহক উপকৃত কৰা আমি দেখিছোঁ। সেইকাৰণে আমাৰ মনত লাগে যে আমাৰ প্ৰতি উচিত বিচাৰ যেন আমি এতিয়াও পোৱা নাই, আগতো পোৱা নাছিলোঁ, এতিয়াও পোৱা নাই।